during India's freedom struggle. Again, who popularized the slogan Inqilab Zindabad during India's freedom struggle? পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজক মই স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি জ্যোতিকা সংগীত একাডেমীৰ যি অনুষ্ঠান পৰিৱেশন কৰিলে ইয়াতে খুব সঁচাকৈ শলাগ ল'বলগীয়া, খুব ভাল পৰিৱেশন হ'ল। গান, কবিতা, নাচ সকলোখিনিয়ে বহুত ভাল লাগিলে প্ৰগ্ৰেম কৰি। আৰু আমি যিহেতু অভিভাৱক হিচাপে আহি আমাৰো বহুত এনজয় কৰিলোঁ, বহুত ভাল লাগিলে প্ৰগ্ৰামটো। আৰু আশা কৰিছোঁ আগলৈও যাতে জ্যোতিকা সংগীত একাডেমী এনেকৈয়ে আগবাঢ়ি যাব পাৰে, আগুৱাই যাব পাৰে, তাকে কামনা কৰিলোঁ। ধন্যবাদ। অসমবাসী ৰাইজলৈ আপোনালোকৰ চেনেলৰ যোগেদি স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি শিলপুখুৰী ৰাজহুৱা নামঘৰত আমি জ্যোতিকা সংগীত একাডেমী স্কুলৰ শিলপুখুৰীৰ সংগীত বিদ্যালয় জ্যোতিকা সংগীত একাডেমীৰ পৰা আমি আজি স্বাধীনতা দিৱস উদযাপন কৰিলোঁ। ইয়াতে আমি অনুষ্ঠান পৰিচালনা কৰিছিলোঁ। বহুতো ছাত্ৰ ছাত্ৰী, অভিভাৱকবৃন্দ আৰু স্থানীয় ৰাইজেও ইয়াতে অংশগ্ৰহণ কৰিছে। খুব ধুনীয়া অনুষ্ঠান হৈছে, পাৰফৰ্মেঞ্চ ভাল হৈছে, ষ্টুডেণ্ট সকলোৰে ভাল হৈছে। গতিকে আমি সঁচাকৈ ভাল লাগিছে, চবে মিলি আমি স্বাধীনতা দিৱস উদযাপন কৰিলোঁ। 2007 স্থাপিত হোৱা জ্যোতিকা সংগীত একাডেমী সমূহ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক, শিক্ষয়িত্ৰী আৰু স্থানীয় ৰাইজ সকলোৱে অংশগ্ৰহণ কৰিছে। ইয়াত খুবেই ভাল অনুষ্ঠান হৈছে। শেষত পুনৰবাৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ সমূহ অসমবাসী ৰাইজলৈ। ইয়াতে আমাৰ বক্তব্য সমাপন কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।